হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ ব্লগ। এতিয়া মই আছোঁ মোৰ ঘৰত আৰু মোৰ নাম দীপু আৰু এই ল'ৰাটো আছে, ইয়াৰ নাম ৰবি, মানে মোৰ ডাঙৰটো ল'ৰা। বিৰাট দুখৰ বিষয়, আজি দুখ, বিৰাট মনত আঘাতটো তাৰমানে নকওঁ আৰু কান্দি দিবাৰ মন গৈছিল। ল'ৰাটো কান্দি আছিল, নাকান্দিবি বাবা নাকান্দিবি, কথাখিনি ক'বা দিচোন ৰাইজক, তেতিয়াহে ৰাইজে ব্যৱস্থা এটা কৰিব। এতিয়া ৰাইজ মোৰ ঘৰ মধ্যে এটাই তিৰি, এয়াৰো ঘৰ মধ্যে এটাই মাক। আমাৰ সংসাৰত আমাৰ লাজ চৰম ধুনীয়া নাই। আমি অপেন ভাত খোজোঁ, অপেন চাহ খোজোঁ, আৰু অপেন চাহ খুজি অপেন ভাত খুজি আমি বিন্দাছ চলি আছিলোঁ। আজি হঠাতে গাইজ মোৰ তিৰিটো আৰু এখন মাকেতো নাম এটা দিলাক আমাক এই ৰাতিখন। এতিয়া চলটো ভাতৰ কাঁহীৰ পৰা উঠি গুচি আহিছে, প্ৰথম 2 কাঁহী ভাত খাইছে, খাই কেনে তাৰপিছত খাব নোৱাৰিলা গাইজ। 2 কাঁহী আৰু আধা, 2 কাঁহী আৰু আধা খাইছি গাইজ, খাই কেনে 3 নম্বৰ কাঁহীখনৰ গাইজ আধা এৰি থৈ আহিছে গাইজ। আৰু এটা কথা দুখৰ বিষয়, কি ৰাঙাল পানীলাও আৰু মাছ, ডাঙৰ ডাঙৰ মাছ, কি ডাঙৰ ডাঙৰ মাছ আপোনালোকে এতিয়া ক'লে পাগলা হৈ যাব। কিয় কৈছোঁ, 1 পোৱা মাছ 19টামান আছে গৰৈ মাছ। সেই 1 পোৱা মাছত যেতিয়া 19টা গৰৈ মাছ থাকিব লাগিব, আপোনালোকে চিন্তা কৰক কিমান ডাঙৰ মাছ। সেই ডাঙৰ মাছ গাইজ পানীলাওৰ মাজত খেপা মাৰলি মাথাগিলা খেৰ উঠে গাইজ, মাছ ভাগত নাপায়। তথাপি গাইজ আমি এনেকৈ সংসাৰখনত চলি আছিলোঁ গাইজ। কিন্তু আজি হঠাতে মোৰ তিৰিটো ঘৰ মধ্যে এটাই তিৰি, আৰু ঘৰ মধ্যে ৰ'বা বাবা নাকান্দিবা, ঘৰ মধ্যে এটাই মাক নামতা দিছে গাইজ। বিৰাট দুখৰ বিষয়। গতিকে গাইজ তো আপোনালোকক ক'লোঁ, তাৰ কাষেদি এটা এনিমিও আছে, এনিমিটোক মই নেচাওঁ। এনিমিটো বিৰাট, এনিমিটো তাৰমানে হেৰি দেই, নাকান্দিবি চলটো, নাকান্দিবি চলটো, দুখতে টোপনি নাযায় দেখছা না গাইজ। সেইকাৰণে দিনতে টোপনি মাৰি লৈছি গাইজ, 3 ঘণ্টা 4 ঘণ্টামান সময় দিনত। এই চা গাইজ 9টা বাজি পাৰ হৈছে গাইজ, এতিয়া গেলি টোপনি যোৱা নাই। তো চাওঁ গাইজ, মই গাইজ এই দুখতে মই ৰাতি টোপনি মাৰিব নোৱাৰোঁ, সেইকাৰণে দিনতে টোপনি মাৰিলোঁ গাইজ। মই তিৰিটোক এনেকৈ মৰম কৰিছিলোঁ গাইজ, মই যদি জল পাইতো তাৰে গুটিটো বুলি ভাবিছিলোঁ গাইজ। আৰু গাইজ এটা কথা, মই বিৰাট দুখ লাগিছে গাইজ, আৰু এই দুখৰ হেৰিখান মনাখান তো আপোনালোকক গেলি ঠেলি দিছোঁ। তো আপোনালোকে এটা ভাল এটা পদক্ষেপ লৈ কেনে তো আমাৰ ল'ৰাটো আৰু মোৰ বিষয়ে চিন্তা কৰি এটা ভাল এটা পদক্ষেপ দিব বুলি আশা ৰাখি তো আপোনালোকৰ মাজত এই ভিডিঅ'টো ঠেলি দিছোঁ। জয় আই অসম, জয়। এনিমি বাবা হ'ব দে, এনিমিটোক আমি ঘৰত দিম দে।